কন্দৰ্প হৈ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিক লৈ অন্তিম যাত্ৰা আৰু অন্তিম যাত্ৰাত খামেনিক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে তেহৰানৰ ৰাজপথত ওলাই আহিছে লাখ লাখ জনতাই ইৰাণৰ পতাকা হাতত লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কান্দি কান্দি শেষ যাত্ৰাত অংশগ্ৰহণ কৰিছে 9 জুলাইত তেহৰানত তেওঁক জানাজা সম্পন্ন কৰা হ'ব জানাজা সম্পন্ন কৰাৰ পূৰ্বে তেহৰানত দেখিবলৈ পোৱা গৈছে লাখ লাখ জনতাৰ সমাগম যেনিয়ে চাই তেনিয়ে মাতো মানুহ আৰু কান্দি কান্দি জানাজাৰ পূৰ্বে বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে ইৰাণৰ জনতাই ভৱিষ্যত জনাইছে বিগ ব্ৰেকিং জনাই আছে তেহৰানৰ ৰাজপথত আয়াতুল্লাহ আলী খামেনিৰ শেষ যাত্ৰা ইৰাণৰ সৰ্বোচ্চ নেতা তথা বিশ্বৰ মুছলমানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিক লৈ তেহৰানত বিশাল সমদল ইৰাণৰ জনতাই কান্দি কান্দি সমদল কৰিছে হাতে হাতে ইৰাণৰ পতাকা লৈ লাখ লাখ লোকে সমদল কৰা দেখিবলৈ পোৱা গৈছে কান্দি কান্দি খামেনিক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে জনতাই তেহৰানৰ ৰাজপথত যেনিয়ে চাই তেনিয়ে মানুহ দেখিবলৈ পোৱা গৈছে 9 জুলাইত পবিত্ৰ মজহদ চহৰত সম্পন্ন হ'ব খামেনিৰ জানাজা আৰু জানাজাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে বিশাল সমদল দেখিবলৈ পোৱা গৈছে যেনিয়ে চাই তেনিয়ে খামেনিক লৈ বিশাল সমদল দেখিবলৈ পোৱা গৈছে আয়াতুল্লাহ আলী খামেনি কেৱল ইৰাণৰ সৰ্বোচ্চ নেতাই নাছিল বিশ্বৰ মুছলমানৰ নেতা আছিলে আৰু নেতাগৰাকীক অন্তিম যাত্ৰাত দেখিবলৈ পোৱা গৈছে লাখ লাখ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন স্থানৰ লাখ লাখ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে কেৱল ইৰাণৰ জনতাই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনতাও আছে কাৰণ কেৱল ইৰাণৰ নেতাই নাছিলে এগৰাকী বিশ্বৰ মুছলমানৰ নেতা আছিলে জনপ্ৰিয় নেতা আছিলে আয়াতুল্লাহ আলী খামেনিৰ জানাজা সম্পন্ন কৰা হ'ব আৰু সম্পন্ন কৰাৰ পূৰ্বে কি দেখিবলৈ পোৱা গৈছে অন্তিম যাত্ৰাত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে লাখ লাখ লোকে তেহৰানত বিশাল সমদল ইৰাণৰ পতাকা হাতত লৈ সমদল কৰা দেখিবলৈ পোৱা গৈছে শেষ যাত্ৰাত অংশগ্ৰহণ কৰিছে ইৰাণৰ জনতাই হাতে হাতে ইৰাণৰ পতাকা লৈ কান্দি কান্দি লাখ লাখ লোকে সমদল কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো 9 জুলাইত পবিত্ৰ মজহদ চহৰত সম্পন্ন হ'ব খামেনিৰ অন্তিম যাত্ৰা অন্তিম যি জানাজা হ'ব সেই জানাজা কৰা হ'ব জানাজাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ শেষ যাত্ৰাত ৰাজধানী তেহৰানত দেখিবলৈ পোৱা গৈছে অভূতপূৰ্ব জনসমাগম ৰাজধানীৰ বিভিন্ন পথ প্ৰান্ত চৌহদ ৰাজহুৱা স্থানত লাখ লাখ লোকে উপস্থিত পৰা দেখিবলৈ পোৱা গৈছে হাতে হাতে ইৰাণৰ জাতীয় পতাকা লৈ কলা শোক পতাকা বিভিন্ন ধৰ্মীয় বেদনা লৈ উপস্থিত হৈছে জনতা লাব্বাইক ইয়া খামেনি আৰু আমি প্ৰতিবাদ অব্যাহত ৰাখিম আদি শ্লোগানেৰে আকাশ মুখৰিত কৰি তোলা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ পতাকাত লিখি থোৱা আছে যে লাব্বাইক ইয়া খামেনি আমি প্ৰতিবাদ অব্যাহত ৰাখিম আদি শ্লোগান তেওঁলোকৰ অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা গৈছে ইৰাণৰ পতাকা হাতত লৈছে তেওঁলোকে তেহৰানৰ গ্ৰেণ্ড মুছাল্লা প্ৰাৰ্থনা চৌহদত জানাজাৰ নামাজ অনুষ্ঠিত হোৱাৰ পাছত খামেনিৰ কফিন লৈ তেওঁলোকে যাত্ৰা কৰিছে অন্তিম যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ পথত লাখ লাখ লোকে অশ্ৰুসিক্ত নয়নেৰে প্ৰাক্তন যিগৰাকী নেতা আছিলে ইৰাণৰ সৰ্বোচ্চ নেতা তেওঁলোকৰ হৃদয়ত বাস কৰা আয়াতুল্লাহ আলী খামেনিক লৈ যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে ফুল হাতে হাতে ফুল লৈছে পতাকা লৈছে শোকবাৰ্তা লৈ তেওঁলোকে বিশাল সমদল কৰা দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য দেখাৰ পাছত আপুনি ভাবিব কিমান জনপ্ৰিয় আছিলে এইগৰাকী আয়াতুল্লাহ আলী খামেনি বিশ্বৰ সৰ্বোচ্চ নেতা মুছলমানৰ বিশ্বৰ সৰ্বোচ্চ নেতা আছিলে আয়াতুল্লাহ আলী খামেনি ভাৰতৰ সৈতে সুসম্পৰ্ক আছিলে খামেনিৰ আৰু এই খামেনিৰ অন্তিম যি যাত্ৰা সৎকাৰৰ পূৰ্বে অন্তিম যি যাত্ৰা জানাজাৰ পূৰ্বে যাত্ৰাত দেখিবলৈ পোৱা গৈছে বিশাল সমাগম দেখিবলৈ পোৱা গৈছে আপুনি যেনিয়ে চাই তেহৰানৰ ৰাজপথত আপুনি যেনিয়ে চাই কেৱল মাত্ৰ দেখিব মানুহ আৰু মানুহ হাতে হাতে ইৰাণৰ পতাকা লৈ লোৱা হৈছে হাতে হাতে তেওঁলোকে শ্লোগান লিখি লৈছে আৰু তাতে তেওঁলোকে উল্লেখ কৰিছে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু অজয় অপৰাজয় আয়াতুল্লাহ আলী খামেনি আৰু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ যি বৃহৎ সমদল হৈছে জানাজাৰ পূৰ্বে যি বৃহৎ সমদল হৈছে বিশ্বৰ সকলো জনতাই দেখিছে আয়াতুল্লাহ আলী খামেনিক মানুহ কিমান ভাল পাব পাৰে এগৰাকী বিশ্বৰ সৰ্বোচ্চ নেতা মুছলমানৰ সৰ্বোচ্চ নেতা আৰু তেওঁৰ মৃত্যুৰ পাছতে দেখিবলৈ পোৱা গৈছে লাখ লাখ লোক ওলাই আহিছে অন্তিম জানাজাত কোটি কোটি মানুহে অংশগ্ৰহণ কৰিব বিশ্বৰ বিভিন্ন দেশ উপস্থিত থাকিব বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিৰ লগতে ভাৰতৰ
ইৰাণৰ প্ৰতিনিধিও উপস্থিত থাকিব তেহৰানৰ বিশাল সমদল দেখিবলৈ পোৱা গৈছে তেহৰানত বিশাল সমদল ইৰাণৰ জনতাৰ কান্দি কান্দি অস্তুত নয়নেৰে সমদল অংশগ্ৰহণ কৰিছে খেমেনিক শ্ৰদ্ধা জনাইছে জনতাই আমি নিশ্চয়কৈ দেখুৱাই আছো ইৰাণ চৰকাৰে অনুষ্ঠানৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৰাজধানীৰ বহু পথ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে আৰু পৰিবহনৰ সংখ্যা ইতিমধ্যে বৃদ্ধি কৰিছে লাখ লাখ তাত যাত্ৰীৰ বাবে তেওঁৰ মৃতদেহ লৈ যিসকলে যাত্ৰা কৰিছে সমদল কৰা যাত্ৰীৰ বাবে সুবিধাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰী তথ্য অনুসৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোক বাছ আৰু বিশেষ ৰেল সেৱাৰ জৰিয়তে জনতাক আহি পৰিছে তেহৰানলৈ তেওঁলোকক লৈ অনা হৈছে আৰু শোক অনুষ্ঠানত ইৰাণৰ ৰাষ্ট্ৰপতি জ্যেষ্ঠ সামৰিক বিষয়ববীয়া ধৰ্মীয় নেতা বিভিন্ন চৰকাৰী প্ৰতিনিধিৰ লগতে বহু দেশী বিদেশী প্ৰতিনিধি অংশগ্ৰহণ কৰিছে ইৰাণৰ সাম্প্ৰতিক ইতিহাসৰ অন্যতম বৃহৎ ৰাষ্ট্ৰীয় শোকানুষ্ঠান বুলি অভিহিত কৰা হৈছে ইয়াক কালি ইৰাণৰ জনতাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আয়াতুল্লাহ আলী খামেনিক